নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছো আমাৰ চেনেললৈ। বন্ধু-বান্ধৱীসকল, আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। যদিহে আপোনালোকৰ ঘৰত সন্তান আছে, অৰ্থাৎ আপোনালোকৰ ঘৰত পঢ়ি থকা ছাত্ৰ-ছাত্ৰী আছে, তেতিয়াহ'লে আপোনালোকৰ বাবে এই ভিডিঅ'টো আপোনালোকে ইয়াত মোবাইল স্ক্ৰীনত চাব পাৰিছে যে অসম চৰকাৰৰ ফালৰ পৰা এটা নটিফিকেশ্যন ওলাই আহিছে আৰু এই নটিফিকেশ্যনটো সম্পূৰ্ণ স্পষ্টকৈ লিখা আছে যে আপোনালোকৰ ক্লাছ 1 পৰা 8 লৈকে, অৰ্থাৎ আপোনালোকৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে হয় আৰু যিসকল ছাত্ৰ-ছাত্ৰী আপোনালোকৰ অনুসূচিত জাতিৰ হয়, অৰ্থাৎ SC কাষ্টৰ হয়, শিডিউল কাষ্টৰ হয়, সেইসকল ছাত্ৰ-ছাত্ৰীৰ কাৰণে হয়। ক্লাছ 1 পৰা 8 লৈকে পঢ়া হ'ব লাগিব আৰু লগতে আপোনালোকে এখন ফৰ্ম ডাউনলোড কৰিব লাগিব আৰু এই ফৰ্মখন আপোনালোকে ক'ত পাব? www.director.wsc.assam.gov.in এই ৱেবছাইটটোত গৈ আপোনালোকে এখন ফৰ্ম ডাউনলোড কৰিব আৰু এই ফৰ্মখন ডাউনলোড কৰি আপোনালোকে ফিলআপ কৰি আপোনালোকে 20 ছেপ্টেম্বৰৰ আগতে আপোনালোকৰ বিদ্যালয়ত জমা দিব লাগিব আৰু জমা দিয়াৰ পিছত আপোনালোকৰ বিদ্যালয়ৰ মুৰব্বীজনে, অৰ্থাৎ আপোনালোকৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকজনে আপোনালোকৰ ফৰ্মখিনি পুনৰীক্ষণ কৰিব। পুনৰীক্ষণ কৰি আপোনালোকৰ চাব পাৰিছে যে 15 অক্টোবৰৰ ভিতৰত মহকুমাৰ কল্যাণ বিষয়াৰ ওচৰত জমা দিব লাগিব আৰু জমা দিয়াৰ পিছত আপোনালোকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে জমা দিব সেইসকল ছাত্ৰ-ছাত্ৰীয়ে স্কলাৰশ্বিপ পাবলৈ সক্ষম হ'ব। যদিহে আপোনালোকৰ সন্তানে স্কলাৰশ্বিপ পাবলৈ বিচাৰে তেতিয়াহ'লে আপোনালোকে এইটো ফৰ্ম ডাউনলোড কৰি জমা দি দিব। গতিকে ধন্যবাদ। জয় অসম।